চাওক, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া লোকসভাত পৰাজিত হোৱাৰ পিছত এইটোৰ বিভিন্ন ৰিজন আছে। অকল কংগ্ৰেছ ৰকিবুল হিচাপে জিকা নাই, এই ৰিজনটো মই বহুবাৰ কৈছিলোঁ, আজি আৰু নকওঁ। পৰাজিত হোৱাৰ পিছত আমালোকৰ সকলোৰে মন মগজু দিমাগ অলপ চিন্তাত পৰিছোঁ যে এই আইডিয়াটো শেষ হ'ব নেকি। অসমৰ ৰাইজৰ তথা ধুবুৰী জিলা, বিশেষকৈ নামনি অসম, বৰপেটা, গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও জিলাৰ যিখিনি কৰ্মকৰ্তা ৰাইজ এই আইডিয়া আকৌ আঁকোৱালি লৈছে আৰু বহুত শক্তিশালী অৱস্থাত এই আইডিয়া আছে। এইবাৰ ইনশাল্লাহ আমি যিকেইটা সিট দি আছো তাৰে 95% সিট আমি জিকি আছো। এই আইডিয়া দখল কৰিব, ইয়াত কোনো সন্দেহ। কংগ্ৰেছৰ অৱস্থা আপোনালোক মিডিয়াৰ বন্ধু হিচাপে বা ৰাইজ ধুবুৰীৰ ভোটাৰ হিচাপে গম পায়। ৰকিবুল হুছেইন ডাঙৰীয়া আজি যদি থিয় হয় আপোনাৰ এগেইনষ্টত 25 লাখ ভোটত হাৰিব নেকি? তেখেতৰ চিকিউৰিটি ফৰফিট হোৱাৰ অৱস্থা। আজি ধুবুৰী লোকসভাৰ যিটো অৱস্থা কৰিছে সকলোৱে গম পায়। না পাৰ্লিয়ামেণ্টত আমাৰ এই কঠিন সময়ত তেখেতে বক্তব্য ৰাখিব পাৰিছে, অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে তেখেতৰ কোনো বক্তব্য আছে না, আমাৰ হৈ কিবা বিধানসভা তেখেতসকলে কথা কয়। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথা নুসুধিব। আমি বিচাৰিছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হওক, মই মনে প্ৰাণে বিচাৰোঁ, আজিও বিচাৰোঁ। কিন্তু তাৰ কাৰণে কংগ্ৰেছৰ মেকানিজমটো কি আছে, কি কৌশল আছে? কৌশলটো নাই। তেখেতসকল অকল মাইনৰিটি চিট কেইটাত লাগি আছে, য'ত মাইনৰিটি চিট কেইটা 22টা 24টা চিটে বিজেপি ক্লিয়াৰ কৰি দিছে। আমাৰ প্ৰাৰ্থী তাত দুৰ্বল থাকিব, মাইনৰিটি মানুহ আমাক ভোট নিদিয়ে, এইকেইটা বিজেপি নিজিকা আমাৰ সম্ভাৱনা নাই। এইকেইটাক বাদ দি বিজেপিয়ে গভৰ্ণমেণ্ট কৰিব বুলি, চৰকাৰ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। কংগ্ৰেছৰ উচিত এইকেইটা চিটত যুঁজ নিদি BTAT এৰিয়া, টি গাৰ্ডেন, কাৰ্বি আংলং, আপাৰ আসাম, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া তাত যাই যদি যুঁজ দিয়ে কিছু সিট যদি আহে, আমি 15-20টা জিকিলে শর্ত সাপেক্ষে কংগ্রেসের লগত সামিল হয়ে সরকার করি রাইজের যে সমস্যা আছে এই সমস্যা সমাধান করি। জিলার ধুবুৰী লোকসভার অন্তর্গত যেহেতু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এইটো 3 টাৰ্মৰ এটা সমষ্টি, আমি গোটেইকেইটা দিন আমাৰ যথেষ্ট ইয়াত শক্তিশালী সংগঠন আছে। বেলেগ ডিষ্ট্ৰিক্টবিলাকৰ কথা বেলেগ হ'ব। ধুবুৰীত লোকসভাৰ যিমান কেইখন আসন আছে, খালি গোৱালপাৰা পশ্চিম বাদ দিয়ে, যেহেতু এইখন আকৌ ধুবুৰী লোকসভাত নাই, বৰপেটা সদৰ আৰু পশ্চিম বাদ দিয়ে এইটো বেলেগ MP LADত গুচি গ'ল। বাকি যিখিনি আছে 8টা 9টা আমি গোটেইকেইটাতে পাৰ্থক্য দিম। কংগ্ৰেছে অভিযোগ কৰিছে এটো আলি আকবৰ মিয়াই যোগদান কৰিলে, আনফালে ইয়াৰ কৰ্মী সকলো প্ৰতিবাদ কৰা দেখা গৈছে, কি কৰিব? চাওক, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট এটা ৰাজনৈতিক দল। এই ৰাজনৈতিক দলৰ জালনা দৰ্জা সদায় খোলা। আমাৰ দলৰ সুপ্ৰিম লিডাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ইতিমধ্যে কৈছে, কোনোবাই যদি আমাৰ দলত আহিব খোজে মোষ্ট ৱেলকাম, আমি আদৰি ল'ম। আৰু এইটো অকল আমি নহয়, অসমৰ ভাৰতবৰ্ষৰ যিমান ৰাজনৈতিক দল আছে, বিজেপিৰ পৰা কংগ্ৰেছত যাই আছে, কংগ্ৰেছৰ পৰা AIDFত আহি আছে, AIDFৰ পৰা AJPত যাই আছে, AJPৰ পৰা আকৌ ৰাইজৰ দলত যাই আছে, ৰাইজৰ দলৰ মানুহ আকৌ পদত্যাগ কৰি আকৌ UDFত আহিব। এইটো এটা গতানুগতিক চিষ্টেম ৰাজনীতি। ইয়াত দলৰ ক্ষোভ থকাটো স্বাভাৱিক। বহুদিন ধৰি কিছুমানে হয়তো ভাবিছে আলি আকবৰ মিয়া ডাঙৰীয়া যদি আহে তেখেতে ex-MLA, তেখেত হয়তো টিকট পাব, এইটো দলে সিদ্ধান্ত ল'ব। এই সিদ্ধান্তটো এতিয়া হোৱা নাই। বহুদিন ধৰি পাৰ্টি কৰি আমাৰ পুৰণা দলৰ যিবিলাক কৰ্মী আছে, নেতা আছে, তেখেতসকলে টিকট বিচাৰি আছে। দলে সিদ্ধান্ত ল'ব, আমি কোৰ কমিটি বহিম, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সভাপতিত্বত এখন আমাৰ সভা হ'ব। এই সভাত আমি বিভিন্ন সাইড চাই যিজন চান্স অফ সাকসেস থকা ব্যক্তি আমি তাকে প্ৰাৰ্থিত্ব দিম, ইয়াত কোনো সন্দেহ নাই। দলৰ মাজত যিখিনি ক্ষোভ আছে এই ক্ষোভখিনি আমি অনতিপলমে নিৰাময় কৰিম, ইয়াত কোনো এইটোতো সন্দেহ নাই। 2 নম্বৰ কথা, আলি আকবৰ মিয়া ডাঙৰীয়া এজন প্ৰাক্তন বিধায়ক। আজি বীৰসিং জিলা কমিটিৰ উদ্যোগত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্দেশত আজি এটা থুলমূলকৈ জইনিং কাৰ্যসূচী মোৰ বাসভৱনত অনুষ্ঠিত হ'ল। তাত আমি জিলা পৰিষদৰ সভানেত্ৰী ফৰিদা ইয়াসমিনকো আমাৰ দলত AIDF দলত যোগদান কৰি ল'লোঁ। অনাগত দিনত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া আহিলে আমি ঠিক বীৰসিং জৰুৱা জিলা কমিটিৰ অন্তৰ্গত এখন ডাঙৰ ৰাজহুৱা সভা কৰি সেইদিনা আকৌ পঞ্চায়তৰ প্ৰতিনিধি হাজাৰ হাজাৰ মানুহ সেইদিনা কংগ্ৰেছ আৰু অন্য দল ত্যাগ কৰি AIDFত যোগদান কৰিব। সেইদিনা আপোনালোক গম পাব আৰু এই প্ৰতিবাদবিলাক নাথাকে। মই আকৌ এবাৰ কৈছোঁ, দলৰ সিদ্ধান্তৰ ওপৰত আমি কোনোৱে নহয়, আমি এজন সাধাৰণ কৰ্মী। দলে যি ধৰণে নিৰ্দেশ দিব সেই ধৰণে আমি কাম কৰিম। আৰু মোৰ দৃঢ় বিশ্বাস, দলে যাক টিকট প্ৰদান কৰিব সেই ব্যক্তিৰ লগত দল থাকিব, ইয়াত কোনো সন্দেহ নাই।
একচুৱেলি বীৰসিং জৰুৱা তেখেতৰ ঘৰ আগতে আছিল বিলিচিৰিপাৰা পশ্চিম সমষ্টিৰ ডেলিমিটেশ্যনত এইটো অমিত হৈ যোৱাৰ পিছত বীৰসিং জৰুৱা নামে নামাকৰণ হ'ল। যেহেতু তাত তেখেতৰ ঘৰ, তেখেতেতো EIDF দলত যোগদান কৰিছে, টিকটৰ কাৰণে নিশ্চয় কৰিছে, যদিও কোৱা নাই। এইটো আৰু উজ্জ্বল থাকে, এইটো বুজা যায়। এইটো ক্ষেত্ৰত মই আকৌ কৈছোঁ, দলে চূড়ান্ত সিদ্ধান্ত ল'ব। এতিয়াও সিদ্ধান্ত। শেহতীয়াকৈ ৰাজ্য